USD ব্লগছ আৰু কিমান এই ঠাণ্ডা মুখত ঘৰতে গা ধুই থাকিম ভাবিলোঁ আজি অলপমান বেলেগকৈ গা ধুওঁ মানে নদীত যাই কিনে অলপমান এনজয় কৰি ঠাণ্ডাৰ দিনকেইটাত কি হয় সপ্তাহত মানে 2-3 দিনকৈ গা ধুওঁ ডেইলি মানে গা ধুব ইচ্ছা নাযায় আৰু পৰহিদিনা গা ধুইছিলোঁ কালি ধোৱা নাই আজিও মানে ধুব ইচ্ছা যোৱা নাছিল সেইকাৰণে ভাবিলোঁ অলপমান বেলেগকৈ নদীত যাই কিনে এনজয় কৰি কিনে গাটো ধুই দিওঁ এই ঠাণ্ডাৰ দিনকেইটাত মই সপ্তাহত 2-1 দিনকৈ গা ধুওঁ বা বেছি হায়েষ্ট 3 দিন তাৰ ওপৰত সপ্তাহত আৰু বেছি গায়ে নুধুওঁ দৰে কোন আছে কমেণ্ট কৰি জনাবচোন সপ্তাহত 2-1 দিনকৈ গা ধোৱা বা এসপ্তাহত 1 দিনকৈ গা ধোৱা কমেণ্ট কৰি জনাব আগতে ময়ো আছিল কিন্তু আজিকালি ধুও দেচোন বাকী নদী আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় অলপমান গ'লে পাই তো চাইকেল লৈ কিনে ঘৰৰ পৰা ধুনীয়াকৈ এতিয়া যাম আৰু এই আমাৰ ঘৰ ৰাস্তাটো ওলাই ঘৰ ৰাস্তাৰ সন্মুখতে এইটো ৰাস্তা এনেকৈ চিধা গৈ থাকিলে নদী পাৰ পাই যায় চাওক নদী পাৰ দেখাই পাই ইয়াৰ পৰা এইয়া মই দেখাই পাই আছোঁ মানে বেছি দূৰ নহয় আৰু চাইকেল লৈ গ'লে 2 মিনিট লাগে খোজকাঢ়ি হ'লে 5 মিনিটমান লাগে যিমান পুখুৰীত গা ধুলো যিমান দমকলৰ পানীত গা ধুলো নদীত থোৱাৰ মজাটোৱে বেলেগ মানে এই পালোঁ নদী পাৰটো এই চাওক একবাৰ এনেকুৱাই আৰু নদী পাৰ কাপোৰ চাপোৰ খুলি দিলোঁ মানে হাফ পেণ্টটো আছে দিয়কচোন মানে ওপৰৰ গেঞ্জি চেঞ্জি খুলি দিলোঁ কাৰণ গা ধুম না আৰু গা ধোৱাৰ আগত মানে আগৰ ফালে যাই আছোঁ বগৰী খাবৰ কাৰণে এইডাল গছৰ বগৰীটো মানে মজা লাগে এডাল গছ আছে মই দেখাই আছোঁ যাই আহি পালোঁ এইডাল হৈছে এইডাল বগৰী খাই কি মজা লাগে আপেল বগৰী বুলি কয় এইটো যি মজা লাগে খাই বগৰী এটা ভালকৈ পকা নাই চাওক এয়া কিন্তু পুৰত হৈছে অলপ কালাৰটো আহিছে হ'লেও মজা লাগে সঁচাকৈ বহুত মজা লাগে এইটো বগৰী খাই কিনে বগৰী কেইটামান খাই ল'লোঁ আৰু লগত কেইটামান লৈ লৈছোঁ দেখাই আছোঁ ৰ'ব 1 ছেকেণ্ড এই চাওক এইটা লৈ লৈছোঁ তাতে বহি বহি ধুনীয়াকৈ খাম তাৰপিছত খাই লৈ গা ধুম সময় আহি গ'ল গা ধোৱা আৰু চাওক পানী যি ঠাণ্ডা পানী এই ঠাণ্ডাত পূৰা নাম্বা ইচ্ছা যোৱা নাই হ'লেও গাটো ধোৱা আৰু আহিছোঁ যদি ঠাণ্ডা পানী বেছি নাই ইমান পানী নাই এয়া বালি দেখাই পাই আছোঁ এনেকৈ পানীত বহি দিলোঁ আৰু যিহে ঠাণ্ডা পানী হ'লেও উপায় নাই এনজয় কৰিম বুলি আহিছোঁ নদীত গা ধোৱা কিমান আৰু ঘৰত ধুই থাকিম সেইকাৰণে পূৰা মজাকৈ এতিয়া ঠাণ্ডা লগাই আছিলোঁ গাটো ইমান বেছি পানী নাই পানী মানে এগাঁঠু মানে হয় সেইফালেও ইমান পানী নাই চাওক বালি ওলাই আছে বাকী এনেকৈ ধুব লাগিব উপায় নাই গা ধোৱা আৰু নদীত গা ধুই মজা লাগিল কাৰণ ঘৰত সদায় ধুই থাকোঁ এনেকৈ মানে বাহিৰত আহি 1-2 দিন ধুব লাগে সপ্তাহত তেতিয়া মানে গা ধোৱা এটা জোচটো থাকে ঘৰত মানে ইচ্ছাই নাযায় সেইকাৰণে সপ্তাহত 2-1 দিনকৈ গা ধুওঁ ইয়াতে চাওকচোন কি মজা এতিয়া ডেইলি আহিব ইচ্ছা যায় ঠাণ্ডা লাগি আছে গা চা মুচি কাপোৰ পিন্ধি লওঁ তাৰপিছত লগ পাই আছোঁ ইয়াৰে ওচৰে পাঁজৰে যিমান মানুহ আছে চবেই মানে নদীতে গা ধুব আহে আমিহে মানে নাহোঁ গা চা ধুবা নদী পাৰত কিন্তু ইয়াৰে যিমান ওচৰে পাঁজৰ মানুহে চবে মানে নদীতে আহে গাটো এটা কথা যেতিয়া নদীত বানপানী হয় তেতিয়া মানে এইবিলাক চব জেগাত পানী উঠে এইফালে পথাৰ পূৰা ভৰি যায় এতিয়া মানে নদীত পানী নাই না এতিয়া পূৰা গা চা ধুব পৰা হৈ আছে কিন্তু যেতিয়া পানী বাঢ়ে পূৰা বাঢ়ি যায় আৰু এইবিলাক দলং চলংটো একো নাথাকে চব ভাঙি উৰি যায় ঠাণ্ডা লাগি আছে বিৰাট মানে ৰ'দ দি আছে না হ'লেও মানে ঠাণ্ডাটো হেৰি হৈ আছে কিন্তু ঘৰত হ'লে ইমান ৰ'দ চ'দ নাপায় আৰু ঘৰত আৰু নদীত গা ধুই মজা লাগিল এতিয়াৰ পৰা গা ধুব ইচ্ছা নদীতে আহিম আৰু ঘৰত আৰু নুধো ইমান ঠাণ্ডাত গা উফ উফ মানে এনেকুৱাই এবাৰ মাৰিব মাৰাৰ পিছত ডুব পায় তাৰপিছত আকৌ মৰম কৰি দিব চেলকি দিব মৰমো লাগে এনেকৈ বাকী আজি ৰানিং কৰিব যোৱা নহ'ল ঘৰতে মানে কিবা কিবি কাম আছিল গা পা ধুই আহি ভাত চাত খাই কিবা কিবি কামো কৰিলোঁ সেইকাৰণে মানে টাইমে নহ'ল ৰাতিপুৱা গৈছিলোঁ বাৰু ভাটিবলৈ যাব টাইম নহ'ল আৰু অহাকালি যাম আৰু ৰাতিপুৱা লওক মই এটা বস্তু দেখাবলৈ যাই আছোঁ আমাৰ পুখুৰীটোত যাই সেইবাৰ দেখাইছিলোঁ মই এটা ভিডিঅ'ত নেকি দেখাইছিলোঁ কিজানি কিমান মানে মাছ এৰিছিলোঁ এতিয়া পানী চানী শুকাই গ'ল মাছো নাই মাছো শেষ হৈ গ'ল কিন্তু কিছুমান মাছ এৰিছিলোঁ যেনেকুৱা চিতল মাছ হওক আৰু চিতল মাছবিলাক মানে এটাও খাব নাপালোঁ ইমানকেইটা চিতল মাছ এৰিছিলোঁ তাৰে এটাও খাব নাপালোঁ কিবা হ'ল একেবাৰে পানী শুকাই গ'ল এয়া পানীয়ে নাই অলপমান পানী আছে আঁঠুলৈকেও নাযায় আৰু ভৰিৰে গেৰুৱাটো ভিজিব আৰু ইমানমান পানী আছে কিন্তু চিতল মাছ এটাও নাপালোঁ বহুত মাছ গৈছে এনেকুৱা শ'ল মাছ এৰিছিলোঁ ডুঙৰ পৰা আনি ধৰি আনি বা চিলভাৰ মাছবিলাক কিনি আনি এৰিছিলোঁ এটাতে 100-150কৈ লৈছিল 20টামান এৰিছিলোঁ এনেকুৱাকৈ তো এটা চিলভাৰ মাছো নাপালোঁ আশা কৰি এৰিছিলোঁ চিতল মাছ কিন্তু নাই ক'ত গ'ল কি হ'ল মানে পানী যেতিয়া বৰষুণ দিয়া না তেতিয়া এইবিলাকেদি পূৰা পানী উঠি যায় আৰু এই বাঁহৰ তলে ইফালে ডুং আছে না এই ডুঙৰ লগত পুখুৰীটো মানে পূৰা জইন হৈ যায় জইন হৈ যোৱাৰ কাৰণে এই পানীটো পূৰা গুচি যায় আৰু মাছো তালত গুচি যায় আৰু সেনেকৈ কিজানি চিতল মাছকেইটা গুচি গ'ল ডাঙৰ মাছ এইবাৰ খাবই নাপালোঁ আৰু মাছবিলাকো এনেকুৱা কি মাছবিলাক ডাঙৰে নহ'ল এইবাৰ মানে প্ৰত্যেক বছৰে 1.5 কেজি 1 কেজি এনেকুৱা হৈ যায় কিছুমান মাছ কিন্তু এইবাৰ আধা কেজিৰ পৰা বেছি ডাঙৰ এটা মাছো নহ'ল কি মাছ এৰিছে এইবাৰ এইবছৰ নিচিনা কোনো বছৰে হোৱা নাই প্ৰত্যেক বছৰে মাছবিলাক 1 কেজি 1.5 কেজি ডাঙৰ হয় আৰু মাছবিলাক থাকে এইবছৰ অলপমান বৰষুণটো বেছি হ'ল আমাৰ ছাইডত আৰু বৰষুণটো বেছি হোৱাৰ কাৰণে মানে কি হ'ল পুখুৰী ডুবি যোৱাৰ কাৰণে মানে সেইফালে ডুঙেদি মাছবিলাক ওলাই গ'ল চিতল মাছ শ'ল মাছ এইবিলাক চব ওলাই গৈছে কিছুমান মাছহে থাকিছে আমি পুখুৰী মাছটো এইকাৰণে এৰোঁ মানে চবে এইকাৰণে এৰে যাতে যেতিয়াই মন যায় উঠাই কিনে খাব পাৰোঁ সৰু মাছবিলাক এৰোঁ যাতে ডাঙৰ হয় ডাঙৰ হোৱাৰ পিছত ভালদৰে খাব পাৰোঁ নিজৰ ইচ্ছা অনুযায়ী ডাঙৰ মাছ
কিন্তু সেই না পানী শুকাই গ'ল আৰু মাছবিলাক গুচিয়ে গ'ল। তো সেইকাৰণে ডাঙৰ মাছ খাব নোৱাৰে। তাৰ পৰা কিনি আনাই লাভ আছিল, বহুত টকাৰ মাছো গুচি গ'ল। কমচে 2-3 হাজাৰ টকাৰ মাছে গুচি কম 6-7 হাজাৰ টকাৰ মাছ এৰিছিল, তাৰে ভিতৰত 2-3 হাজাৰ টকাৰ মাছ গুচিয়ে গ'ল। মাত্ৰ 2-3 হাজাৰ টকাৰ মাছহে ইয়াতে ৰৈছে আৰু বেয়াও লাগে, কি কৰিম, উপায় নাই, গ'লে আৰু এইবাৰ ভাবিছোঁ অলপমান পুখুৰী পাৰকেইটা অলপমান বান্ধি দিম। বান্ধি দিলে মানে নেক্সট বছৰৰ পৰা মাছবিলাক থাকিব আৰু যিমান পানী বাঢ়িলেও মানে পানীটোৰ লগত মাছকেইটা যাব নোৱাৰে, এনেকুৱাকৈ বান্ধি দিম আৰু নহ'লে বান্ধি নিদিলেও চাৰিওপিনে এনেকৈ পুখুৰীত চাৰিওটা চাইডে পূৰা নেট দি দিম, যাতে নেটৰ দ্বাৰা মাছকেইটা থাকি যায়, পানীটো আনি যাব পাৰে। বাকী বিহুৰ কাৰণে আধা কেজি মানৰ 2টা মাছ থৈ দিছিলোঁ, 2টা নে 3টা, সেইটা মাছে খালোঁ বিহুত। আৰু বাকী বেলেগ আৰু ডাঙৰ মাছ নায়ে ক'ব গ'লে, সৰুৱে। মই এটা বিজনেছ আইডিয়া ভাবি আছোঁ, মানে এইবাৰ যেতিয়া পুখুৰীত পানী আহিব তেতিয়া পাৰটো বান্ধি দিম, নহ'লে নেটেদি বেৰা দি কেনে এই পুখুৰীৰ মাজত এটা ধুনীয়াকৈ চাং বনাই দিম আৰু চাং বনাই 20-30টামান হাঁহ ধুনীয়াকৈ এনেকৈ ফাৰ্ম টাইপৰ পুহিম। ইমানো নহয়, মানে ইমান ফাৰ্ম টাইপত নহয় আৰু 20-30টা নৰ্মেলি হাঁহ এটা পুহিম। পুহিলে মানে কি অলপ খৰচাটো ওলাব, বা এনেই মানে পুখুৰীৰ যিখিনি এতিয়া চাব নালাগে, একো কৰিব নালাগে, ইয়াতে বিন্দাছ থাকিব, চাং টাং বনাই দিম, ধুনীয়াকৈ কৰিম আৰু। তো আইডিয়াটো কেনেকুৱা আছে জনাবচোন কমেণ্ট কৰি, যদি ভাল এইটো মানে কৰিম আৰু অহা বছৰ। মই জানাত 20-30টা হাঁহ এনেও নৰ্মেলি পুহিব পাৰি, ধৰক চাউলৰ গুড়া চুড়া দি কেনে, পচা ভাত চাত দি, এনেই কিবা কিবি দি। কিন্তু চাওঁ আজিলৈকে আমি হাঁহ চাহ পুহি পোৱা নাই। মুৰ্গী পুহি পাইছোঁ, মুৰ্গী আৰু কি এনেই 2-3টাকৈ পুহোঁ, এনেই থাকে আৰু এতিয়া চাব নালাগে, একো কৰিব নালাগে। কিন্তু হাঁহটো টাইমে খাৱা দিব লাগে না, সেইটো এটা ভেজাল, সেইকাৰণে মানে হাঁহ নুপুহোঁ। তো এইবাৰ ভাবিছোঁ নেট দি কেনে ইয়াতে এটা ধুনীয়াকৈ চাং বনাই ইয়াতে মানে সেনেকৈ ৰাখিম আৰু হাঁহকেইটা। বাকী শিয়াল চিয়ালৰ ভয় নাই বাৰু, সেইবিলাক নাই ইয়াতে, কিন্তু হ'লেও ঠিক নাই, কিন্তু উপায় নাই, ৰাখিম আৰু ইয়াতে ভাবিছোঁ। আপোনালোকে জনাব কেনেকুৱা হয়। আমাৰ মানে মাহঁতে হাঁহ চাহ পুহি ভাল নাপায়, লেতেৰা না অলপমান হাঁহবিলাক। মুৰ্গী চুৰ্গী হ'লে চিন্তা নাই, কিন্তু হাঁহ চাহবিলাক হ'লে বিৰাট য'তে ত'তে হাগি চাগি লেতেৰা কৰি দিয়ে, সেইকাৰণে হাঁহ চাহ নোপোহে, সেইকাৰণে ইয়াতে পুহিম বুলি ভাবি। আজি ভিডিঅ'টো চাই কেনেকুৱা হ'লে জনাব কমেণ্ট কৰি, এণ্ড চেনেলটোত যদি নতুন গাইছে সকলোৱে ছাবস্ক্ৰাইব মাৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। তো বাই বাই, একদম মজা খাতাৰনাক ভিডিঅ'তে লগ পাইছোঁ, খাতাৰনাক মানে কি ব্লগ ভিডিঅ'তে লগ পাইছোঁ। আৰু বাকী চেলেঞ্জ ভিডিঅ' যদি লাগে ক'ব, চেলেঞ্জ ভিডিঅ' মজা বনাই আছিলোঁ, মাজতে বাদ দিলোঁ কিবা কিবি কাৰণত। বাকী যদি বনাব লাগে কমেণ্ট কৰি জনাই দিবা, নেক্সট খাতাৰনাক চেলেঞ্জ আনি দিম। তো বাই বাই, একদম মজা ভিডিঅ' লগ পাইছোঁ, বাই।